অসমৰ ছটা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিবৰ কাৰণে আন্দোলনৰ পথ বাছি লৈছে আৰু এই মুহূৰ্ততে বহুখিনি প্ৰশ্নই অসমীয়া ৰাইজক দিশহাৰা কৰি তুলিছে। ট্ৰাইবেল সংঘই অৰ্থাৎ CC2I 6 জনগোষ্ঠী ৰাইজৰ জনজাতিকৰণটো বিৰুদ্ধাচৰণ কৰি আহিছে। তাৰ কাৰণে 6 জনগোষ্ঠী ৰাইজ আৰু জনজাতীয় ৰাইজৰ মাজত সংঘাত আৰু সন্দেহে ক্ৰমান্বয়ে স্থান পাইছিল। কিন্তু যোৱাকালি আদিত্য খাকলৈ ডাঙৰীয়াই খুব সুন্দৰ এটা পৰামৰ্শ অসমবাসী ৰাইজলৈ আগবঢ়াইছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আগবঢ়াইছে। তেখেতে কৈছে যে সংবিধান সংশোধন কৰি হ'লেও 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে আৰু কিন্তু এইটো কথাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব যাতে এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকৰ যাতে কোনো হানি বিঘিনি নহয়। আৰু আমিও 6 জনগোষ্ঠী ৰাইজে সেইটোৱে কৈছোঁ যে যিসকল মানুহে জনজাতিৰ সুবিধাখিনি ভোগ কৰি আছে, সাংবিধানিক অধিকাৰ ভোগ কৰি আছে, তেখেতলোকৰ সুবিধা যদি আজি 10% ভোগ কৰিছে, 20% কৰক, 30% কৰক, তাত আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু তাৰ লগতে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰক। গতিকে আজি অসমবাসী ৰাইজক এই শুভবাৰ্তাটো আমি দিব ওলাইছোঁ। গতিকে যিটোক লৈ চৰকাৰ শংকাত আছিল, সংশয়ত আছিল, 6 জনগোষ্ঠী ৰাইজ শংকাত আছিল, সংশয়ত আছিল। গতিকে সেইটো শংকা আৰু সংশয় দূৰ কৰাৰ যি প্ৰস্তাৱ আদিত্য খাকলাই ডাঙৰীয়াই দিছে, মই ভাবিছোঁ যে আদিত্যতাই নেতৃত্ব এটা লওক, যে এই এটা সুদূৰ প্ৰসাৰী কামৰ কাৰণে তেওঁ নেতৃত্ব লওক, আমি তেওঁৰ লগতে থাকি আমি আগবাঢ়ি গুচি যাম অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত।